উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে ভোগালীক আদৰাৰ যি প্ৰস্তুতি চিৰা পিঠা সান্দহ সকলো উপভোগ কৰিবৰ বাবে এনেধৰণে খুন্দা ব্যৱস্থা কৰে। চকুৱা ধান দুৰাতি তিয়াই সেই ধান এনেধৰণে কেৰাহীত ভাজি তাৰপিছত এনেধৰণে উৰালত খুন্দি যি উৰালত খুন্দাৰ পৰম্পৰা সেই পৰম্পৰা আজি প্ৰতি প্ৰচলিত হৈ আহিছে। সত্ৰৰ বকচাত নৱপ্ৰজন্মই ইয়াক ধৰি ৰখাৰ কিছু পৰিমাণে হিনদেৰি কৰিছে। তথাপিও যিসকল বয়োজ্যেষ্ঠ বৈষ্ণৱ আছে সেই বৈষ্ণৱসকলে এই যি পৰম্পৰা আজি প্ৰতি ধৰি ৰাখিছে। যিহেতু বৈষ্ণৱসকলে যি বিপণী আছে দোকান আছে সেই দোকান আৰু বিপণীৰ চিৰা পিঠা তেখেতসকলে গ্ৰহণ নকৰে, এনেধৰণে নিজেই উৰালত খুন্দি প্ৰস্তুতি চলায়। আমি ভোগালী জলপান আমি প্ৰস্তুত কৰি আছোঁ সকলোকে। মাজুলীৰ যি আঠা দৈৰ লগতে আমাৰ একদম লোকেল আমি নিজে প্ৰস্তুত কৰা চিৰা উৰালত খুন্দা, গতিকে এয়া খালে একদম পুৰা সুস্থ সবল হৈ যাব। আমি চিৰা পিঠা কোমল চাউল যি আঠা দৈ ক্ৰীম সকলো আমি নিজে প্ৰস্তুত কৰা হয়। সকলোকে নিমন্ত্ৰণ কৰিছোঁ ভোগালী বিহুৰ কাৰণে আহক সকলো, আমাৰ যিখিনি সত্ৰ সকলোকে আহক। সংগীত নাটক একাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী ভৱেন বৰবায়নে এয়া চিৰা এই মুহূৰ্তত জাৰি থকা দৃশ্য আমি দেখুৱাইছোঁ। চিৰাৰ বাবে উপযোগী কি ধানৰ ভাল চিৰা হয়? মালভোগ হয়, তৰাবলি হয়, চকুৱা, এই তিনিটা ভাল হয়। কেনেধৰণে হয়? চবতকৈ তৰাবলি ধানৰ চকুৱাটো খাবলৈও ভাল আৰু ডাঙৰ ডাঙৰ হয়। মালভোগৰো হয় তেনেকৈ অলপ তাতকৈ সৰু, এইটো চকুৱাটো বাৰু সৰুৱেই, তৰাবলিটোৱে ওপৰ আৰু